মহানগৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ অস্ত্ৰধাৰী দুৰ্বৃত্তই স্কুটিত অহা অস্ত্ৰধাৰী দুৰ্বৃত্তই মহিলাৰ ডিঙিৰ পৰা ছিঙি লৈ গৈছে সোণৰ চেইন আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতি। এজাহাৰ দাখিল কৰিছে আৰক্ষীৰ কাষ চাপিছে সেই মহিলাগৰাকী। দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে মুহূৰ্তত। মহানগৰীত পুনৰ এবাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অস্ত্ৰধাৰী দুৰ্বৃত্তই এবাৰ পুনৰ চলাইছে লুটপাট। গুৱাহাটী মহানগৰীত অস্ত্ৰ দেখুৱাই পুনৰ লুটপাট চলোৱা হৈছে। VIP ৰোডত স্কুটিত অহা দুৰ্বৃত্তই থপিয়াই নিলে সোণৰ চেইন। মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ যোৱা হৈছে। সন্তানক স্কুলত থবলৈ অহা মহিলাক এবাৰ টাৰ্গেট কৰিছে অস্ত্ৰধাৰী দুৰ্বৃত্তই। পুনৰবাৰ জনাই আছো গুৰুত্বপূৰ্ণ এটা খবৰ। গুৱাহাটী মহানগৰীত এবাৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এবাৰ সন্তানক স্কুলত থবলৈ যোৱা বিদ্যালয়লৈ থবলৈ যোৱা মহিলাক এবাৰ টাৰ্গেট কৰিছে অস্ত্ৰধাৰী দুৰ্বৃত্তই। VIP ৰোডত সংঘটিত হৈছে ঘটনা। VIP ৰোডত স্কুটিত অহা দুৰ্বৃত্তই ডিঙিৰ পৰাই থপিয়াই নিছে সোণৰ চেইন। আৰু বৰবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দিছপুৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে সুমি পাতিৰ নামৰ ভুক্তভোগীগৰাকীয়ে। নাম্বাৰ প্লেটবিহীন স্কুটিত আহিছিল অস্ত্ৰধাৰী দুই দুৰ্বৃত্তই। বৰবাৰীতে ঘটনা সংঘটিত কৰিছে। সন্তানক স্কুলত থবলৈ যোৱা মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গৈছে সোণৰ চেইন। অস্ত্ৰ দেখুৱাই লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীতে পুনৰ এবাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সুমি পাতিৰ নামৰ ভুক্তভোগীগৰাকীয়ে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। মহানগৰীত হ্ৰাস পোৱা নাই আচলতে চেইন চুৰি ডকাইতি আদিৰ বা চিলনি চোৰৰ ঘটনাত হেতু সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু বৰ্তমানো একেই হৈ আছে। অপৰাধজনিত ঘটনা বৰ্তমানো মহানগৰীত ঘটিয়ে আছে। আৰু সমান্তৰালকৈ মহানগৰীত এতিয়া মহিলা অথবা যুৱতীও সুৰক্ষিত নহয়। এইবাৰ সন্তানক স্কুলত থবলৈ যোৱা মহিলাৰ পৰা ডিঙিৰ পৰা চেইন চোৰ কৰা হৈছে। চেইন চোৰ কৰা হৈছে। ঘটনাৰ স্থান হৈছে বৰবাৰী আৰু দুচকীয়া বাহনত অহা দুজনীয়া দুৰ্বৃত্তই বাইক ৰখাই ডিঙিত চোকা অস্ত্ৰ ৰাখি সোণৰ চেইনডাল টানি লৈ যোৱা খবৰ আহি পৰিছে। আৰু সুমি পাতিৰ নামৰ মহিলাগৰাকীৰ লগত এই ঘটনা সংঘটিত হৈছে। আৰু কি ক'লে সুমি পাতিৰে ভাষ্য আছে, ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো। ঘটনাটো হৈছিল মানে কালিৰ পৰা আমাৰ ইয়াত তাঁৰটো ছিঙি আছে। আমাৰ লাইনমেনক বাৰে বাৰে অৱগত কৰা হৈছে ফোন কৰি পেলাই যে লাইনৰ তাঁৰটো ছিঙি আছে। ঘটনাটো মানে আপোনাৰ মই ল'ৰাক সদায় থব যাওঁ স্কুলত, মানে ভেন আহে, ভেনত থব গৈছো। থব যাওঁতে আপোনাৰ তাতে অকণমান টাইম ৰৈ আছিলো। ভেন এইখিনিতে আমাৰ ওচৰতে যোনটো কলিতা এণ্টাৰপ্ৰাইজ আমাৰ বৰবাৰীত থমকি দিলা এইখিনিতে। তাতে মানে অকণমান ভেনটো আজি দেৰি হৈছে। দেৰি হোৱাৰ কাৰণে ৰৈ আছিলো। ৰৈ থকাৰ পিছত আপোনাৰ ভেন আহি পিনি মই ল'ৰাক থলো। ঘূৰি আহিছো। ঘূৰি এইখিনি আমাৰ টাৰ্ণিং আছে অকণমান টাৰ্ণিংটোতে দুজন বাইক আৰোহী আহিছে। এজন নামি আহি পিনি দাখন পুৰা ডাইৰেক্ট মোৰ ইয়াতে থৈ পিনি চেইনখন লৈ পিনি আপোনাৰ বাইকত উঠি দৌৰিছে। মই পুৰা দৌৰি গৈছো পিছে দৌৰি যাওঁতে আকৌ মোৰ ফালে ঘূৰি পিনি আপোনাৰ দাখন এনেকা দেখাইছে যেন কিবা কৰিবহে আৰু সেনেকুৱা আৰু। বাইকটোতো একচুৱেলি পালচাৰ আছিল নেকি, মই ভালদৰে ইমান মনোযোগ দিয়া নাই। দুজন আছিলে। হেলমেট পিন্ধিছে। এজনে অকমান গ্লাছটো খোলা আছিলে যোনজন মানে নামি আহিছিল, কিন্তু চেহেৰাটো ইমান মনত নাই মোৰ। ভয়তে মানে একো মাথাই কামেই কৰা নাই। সেইটো খবৰ দিছে, এজাহাৰ দি আহিছো দিছপুৰ। আৰক্ষী অহা নাই তাতে দিছে। কৰিম বুলিতো কৈছে। হয়, চিচি কেমেৰা আছে বুলি শুনিছো। মই নাজানো ভালদৰে, এইফালে যোৱাও নাই মই সেইটো ঘৰত। কিন্তু দেউতাই খবৰ ল'ব গৈছিল, তাতে আছে বুলি শুনিছো। যদি তাতে চাই ওলাব পাৰে বুলি ভাবিছো আৰু। সেনেকুৱা টাইপৰে মোৰ লাগিছে। কিন্তু আজি প্ৰথম এনে শুনি আছিলো, কিন্তু নিজে সেইটো ফেচ কৰা নাছিলো। আজি কিন্তু পুৰা মোৰ ভয় লাগি আছে। এতিয়া এনেকুৱা ভাবিছো যেন মানে কি ঘৰৰ পৰা নোলাওৱে নেকি, সেনেকুৱা টাইপৰ লাগি আছে। একদম নিৰাপত্তাটো যে একেবাৰে নাইকিয়া হৈ গৈছে। হয়, দিন দুপৰতে হৈছে। সেইকাৰণে আৰু মই আৰু ভাবিছো ৰাতি নহলে কি হলে হয়, সেনেকা ভাবিছো। মানে মই চপাল ঝাৰু দি আছিলো। ঝাৰু দি থাকাতে চিঞৰা শুনছো মানে এক্সিডেণ্ট কেছ নেকি, এইখিনিত এক্সিডেণ্ট হৈয়ে থাকে। তাৰপিছত এক্সিডেণ্ট তাৰপিছত এই ছোৱালীটোক দেখলো মই, তাইৰো কোনোবাই মাৰিছে নেকি এনেকুৱা ভাবছো। এক্সিডেণ্টে হৈছে, ইমান চিঞৰিছে। তাৰপিছত মই দৌৰিছো আৰু মোৰ চুৰ বুলি ভাবা নাই আৰু মই যে চেইন চুৰ কৰে এইখিনিত হোৱাই নাই এনেকে দেচোন। হোৱা নাই কাৰণে ভাবা নাই মই এক্সিডেণ্ট কেছ বুলি ডাকছো আৰু চিঞৰিছো চুৰ। তাৰপিছত মই অনুভৱ কৰিছো কিজানি চুৰ নেকি, কাৰোবাৰ কিবা হ'ল নেকি এনেকা ভাবি কিনে চুৰ বুলিকে দচো। চব বাইদেউগিলা আহিছে মোৰ চিঞৰিতত, কিন্তু একলাগ নাপাওঁ। মই দিন দুপৰতে হৈছে আৰু ইমান সোনকালে। আৰু এইখিনি মানুহ এটা দুটা আহে। মই ঝাৰু দি গৈছো, মই ৰাস্তাও ঝাৰু দি গৈছো। নাই, সুৰক্ষা নাইয়ে। কাৰণে গাভৰু ছোৱালী হওক ল'ৰা হওক মুঠতে অসমত মৰিয়ে আছে মানুহ, এইটোৰ পৰা সেইটোৰ মৰিয়ে আছে। বস্তুৰ দামৰ কাৰণেও হ'ব পাৰে। গতিকে আৰু কলা হেমলেট লোৱাটো এইটো নিষেধ কৰিব লাগে চৰকাৰে।
আৰু জাগাই জাগাই কেমেৰা দিব লাগে আৰু ঘৰে ঘৰে মানুহ থাকবা লাগে ভাড়া ঘৰৰ মানুহ আমি আমাৰ কষ্ট লাগে মনে মনে আজি ভাবছো কিজানি দিনতে আহি কিজানি কাৰোবাৰ ঘৰ এনেকা লুটি লৈ যায় যদি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো